বগাস্ৰাৱ হলে বাৰু আপোনালোকে ভয় খায় নেকি? কিন্তু বগাস্ৰাৱ হোৱাটো যে এটা সুস্বাস্থ্যৰ কথা, সেই কথাটো হয়তো বহুতে নাজানে। গতিকে প্ৰতিগৰাকী যুৱতী মহিলাৰ স্বাৰ্থত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যুৱতী মহিলাসকলৰ মনৰ পৰা এই ভুল ধাৰণাটো আঁতৰ হয়। প্ৰায় সকল যুৱতী মহিলাৰে বগাস্ৰাৱৰ সমস্যা আছে, নহয় জানো? আৰু সমস্যা তেতিয়াহে হয় যেতিয়া বগাস্ৰাৱৰ লক্ষণবোৰ বেলেগ বেলেগ হয়। আচলতে বগাস্ৰাৱৰ বহুতো লক্ষণ আছে, আমি সেই কথাটো ইমান ভালদৰে নাজানো, মানে ইমান গভীৰভাৱে নাজানো। আমি অকণমান যেতিয়া দেখো তেতিয়াই ভাবো যে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বা কিবা আমাৰ শৰীৰত কিবা কম হৈছে, সেইটো কাৰণে বগাস্ৰাৱ হৈছে। বগাস্ৰাৱ হোৱাটো একেবাৰে নৰ্মেল আৰু নেচাৰেল প্ৰচেছ হয়। মানে ভেজাইনেল এৰিয়াটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আৰু ক্লিন কৰি ৰাখিবৰ কাৰণেহে সেইটো হয়। কিন্তু যদি বগাস্ৰাৱৰ লক্ষণ বেলেগ বেলেগ হয়, কালাৰ বেলেগ বেলেগ হয়, বগাস্ৰাৱটো বগা সেইটো সকলোৱে জানে, কিন্তু তাৰ ৰং যেতিয়া হালধীয়া হ'ব বা সেউজীয়া হ'ব, তেতিয়া হয়তো আপুনি সতৰ্ক হ'ব লাগিব বা কিবা মানে ইনফেকশ্যন থাকিব পাৰে, সেইটো কাৰণে তেনেকুৱা হ'ব পাৰে। আৰু যেতিয়া খুব বেছি বেয়া গোন্ধ ওলাব, মানে গোন্ধ বাহিৰলৈ আহিব, তেতিয়া গম পাব যে সেইটো বগাস্ৰাৱৰ লক্ষণ বহুত বেছি ভাল নহয়, বা হালধীয়া কালাৰে হৈছে বা সেউজীয়া কালাৰে হৈছে। আৰু কেতিয়াবা এনেকুৱা হয় মানে ডাঠকে হয়, খুব বেছি ডাঠকে হয়। আৰু আচলতে এই কথাখিনি মই কৈ থকা কথা নহয়, মই বহুতখিনি চাই চিতি এই কথাখিনি গম পাইছো যে আগতে ময়ো ভয় খাইছিলো, আৰু প্ৰতিগৰাকী যুৱতী মহিলাৰ দৰে মোৰো অভিজ্ঞতা হৈছে এইটো কথাত। কিন্তু প্ৰথম অৱস্থাত ময়ো ভয় খাইছিলো, কিন্তু যেতিয়া মই গম পালো যে ভয় খাবলগীয়া একো নাই তেনেকুৱা। কিন্তু যদিহে বেছিকৈ হয়, ডাঠকৈ হয় খুব বেছি, তেতিয়াহ'লে কিন্তু আপোনালোকে অকণমান সতৰ্ক হ'ব লাগিব বা ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব। আৰু মই কোৱাৰ দৰে যদি সেউজীয়া বা হালধীয়া বৰ্ণৰ হয়, তেতিয়াও আপোনালোকে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব। আৰু তাৰ লগতে মানে কেতিয়াবা পিৰিয়ডছ হোৱাৰ আগত, পিৰিয়ডছ হোৱাৰ 2 দিনমানৰ আগত হয়, সেইটো মানে পিৰিয়ডছ অহাৰ এটা আগজাননী বুলি ক'ব পাৰি। আৰু পিৰিয়ডছ হৈ যোৱাৰ পিছতো মানে ভেজাইনেল এৰিয়াটো একেবাৰে ক্লিন কৰিবৰ কাৰণে পিৰিয়ডছ হৈ যোৱাৰ মানে পিৰিয়ডছটো শেষ হোৱাৰ অলপ দিনৰ পিছলৈকেও তেনেদৰে হৈ থাকে। আৰু তাৰ লগতে মানে গৰ্ভাৱস্থাৰ আৰম্ভণিতে, গৰ্ভধাৰণ কৰাৰ আগমুহূৰ্ততো তেনেদৰে বগাস্ৰাৱ হয়, আৰু তেতিয়াও অলপ বেলেগ ধৰণে হয়। সকলোৰে লক্ষণ বেলেগ বেলেগ হয়। এনেদৰে যদি নৰ্মেল হয়, যিটো নেচাৰেল আৰু নৰ্মেল প্ৰচেছ হয়, তেতিয়া কিন্তু আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে। তেতিয়া গম পাব যে আপোনালোক সুৰক্ষিত হৈ আছে। আৰু কিন্তু এটা কথা সঁচা যে বগাস্ৰাৱ যেনেকুৱাই নহওক, কিন্তু মানে আমাক এটা সমস্যাত পেলায়, যিহেতু আমাৰ মানে ইনাৰ ৱেৰটো ভিজি যায়, তিতি যায়, নহয় জানো? তেতিয়া আমি এটা সমস্যা পাওঁ। তেনেকে যদি ভিজি থাকে, অহৰহ যদি ভিজি থাকে, তেতিয়াহ'লে ইনফেকশ্যন হোৱাৰো চান্স থাকে। গতিকে আমি কি কৰিব পাৰো, আমি এটা পেণ্টি লাইনাৰ্ছ, ভাল পেণ্টি লাইনাৰ্ছ ব্যৱহাৰ কৰিব পাৰো, যিটো একেবাৰে পাতল থাকে, যিটোৱে আমাক সুৰক্ষিত কৰি ৰাখিব। আৰু মই আজি আপোনালোকক দেখুৱাবলৈ লৈছো এইটো এভাৰটিনৰ ডেইলি পেণ্টি লাইনাৰ্ছ। আৰু আপোনালোকে যদি এইটো ব্যৱহাৰ কৰি থাকে, তেতিয়াহ'লে আপোনালোকৰ যেতিয়া মানে বগাস্ৰাৱ হৈ থাকে, তেতিয়া আপোনালোকে সেই যিটো ভিজি থকা সেই মানে অনুভৱটো নকৰে, একেবাৰে ড্ৰাই হৈ থকা যেনেই লাগিব। আৰু এনেও ভিজি থাকিলে বহুত মানে লেতেৰা লেতেৰা লাগে, নহয় জানো? বেয়া লাগে। আৰু ইনফেকশ্যনটো হোৱাৰ বহুত বেছি চান্স থাকে, মানে বেয়া বেক্টেৰিয়াবোৰ গ্ৰ' কৰাৰ বহুত বেছি সম্ভাৱনা থাকে। গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো মানে একদম ৰেষ্ট ফ্ৰী হয়, নন ইৰিটেটিং। আৰু তেনেদৰে কেতিয়াবা কি হয়, আমি অৱহেলা কৰাৰ ফলশ্ৰুতিত কি হয়, বোলে বগাস্ৰাৱ হৈ আছে, আমি একো গুৰুত্ব দিয়া নাই, তেনেদৰে তিতি থকা মানে পেণ্টিটোকে পিন্ধি থকা হৈছে, ভিজি আছে পেণ্টিটো। তেতিয়া মানে এনেকুৱা হয়, আমি অৱহেলা কৰাৰ কাৰণে আমাৰ ৰেডনেছ আহিব পাৰে বা খজুৱতি হ'ব পাৰে, তেনেকুৱা অনেক সমস্যা মানে উদ্ভৱ হ'ব পাৰে। গতিকে সেই সমস্যাসমূহ যাতে নহয়, আৰু যাতে বেয়া বেক্টেৰিয়াসমূহ সক্ৰিয় হোৱাৰ সুবিধাটো নাপায়, তাৰ বাবে আপোনালোকে এই ডেইলি পেণ্টি লাইনাৰ্ছটো ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো বহুত বেছি ভাল হয়, মই নিজেও ব্যৱহাৰ কৰি থাকো, আপোনালোকক দেখুৱাই দিছো, চাওক। আপোনালোকে যদি ইয়াৰ এটা ব্যৱহাৰ কৰি থাকে, আপোনালোকে অনুভৱেই নকৰিব যে আপোনালোকে কিবা এটা ব্যৱহাৰ কৰি আছে, যিহেতু এইটো বহুত বেছি একদম মানে পাতল হয় আৰু বহুত বেছি কমফৰ্ট হয়। দেখিছে একেবাৰে মানে পাতল, আৰু কিমান সৰু, চাওক কিমান সৰু, দেখিছেনে? গতিকে এইটো বহুত বেছি ভাল পাব আপোনালোকে ব্যৱহাৰ কৰি। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যে এই পেণ্টি লাইনাৰ্ছটোত নিম আৰু এল'ভেৰাৰ প্ৰপাৰ্টি আছে। আৰু নিমৰ বিষয়েতো আপোনালোকে জানেই, নিমে মানে আমাৰ বেক্টেৰিয়াসমূহ ধ্বংস কৰাত বহুত বেছি সহায় কৰে, বেয়া বেক্টেৰিয়াসমূহ ধ্বংস কৰাত সহায় কৰে, আৰু প্ৰটেক্ট কৰি ৰখাত মানে বহুত বেছি সহায় কৰে। আৰু তাৰ লগতে এল'ভেৰাই স্কিনটো একদম স্মুথ কৰি ৰাখে। গতিকে সেইটো কাৰণেও এইটো বহুত বেছি ভাল। মই যে আপোনালোকক কৈছো, ইৰিটেটিং নহয় বা কোনো খজুৱতি নহয়, জ্বলন পোৰণ নহয় এইটো ব্যৱহাৰ কৰি থাকিলে, কিয়নো ইয়াতে নিম আৰু এল'ভেৰাৰ
গুণাগুণ আছে। একেবাৰে মানে কটনী ফিলটো পাব, মানে একেবাৰে কটনী চফ্ট হয়। আৰু এই পেকেটটোত 30 পিচ থাকে। আৰু আপোনালোকে যদি কিনিব বিচাৰে কমেণ্টত লিংক পিন কৰা আছে, আপোনালোকে কিনি ল'ব পাৰিব। তাৰ লগতে আৰু এটা কথা কৈ থওঁ, বজাৰত বহুত ব্ৰেণ্ডৰ আপোনালোকে পেণ্টি লাইনাৰ্ছ পাব, কিন্তু আপোনালোকে চাই চিতিহে ব্যৱহাৰ কৰিব, যিটোৱে আপোনালোকক একদম ফ্ৰেছ ফিল দিব। তাৰ ক্ষেত্ৰত আপোনালোকে এভাৰটিনটো ব্যৱহাৰ কৰিব পাৰে, একদম ক্লিন হৈ থাকিব, ফ্ৰেছ হৈ থাকিব। আপোনালোকে ক'ৰবাত দিনটোৰ কাৰণে ওলাই গৈছে বা ঘৰতে আছে, আপোনালোকে কোনো একদম মানে তেনেকুৱা তিতা তিতা ভাৱটো নাপায়, ভিজি থকা সেই অনুভৱটো নহয়, একেবাৰে ড্ৰাই হৈ থাকিব। আৰু এইটো সঁচাকৈয়ে বহুত বেছি ভাল হয়। গতিকে আপোনালোকে যদি ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে মই কমেণ্টত লিংক পিন কৰি থৈছোঁ, আপোনালোকে ধুনীয়াকৈ কিনি ল'ব পাৰিব। আৰু দামটোও বহুত বেছি কম। আপোনালোকে যেতিয়া অনলাইনত কিনিব, ইয়াত যিটো প্ৰকৃত দাম আছে তাতকৈও বহুত কমত পাব, যিহেতু ডিছকাউণ্ট থাকে। আশা কৰিছোঁ এই ভিডিঅ'টোৱে যুৱতী মহিলা প্ৰতিগৰাকীকে উপকৃত কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। গতিকে ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। বাই বাই।